হাই গাইজ, গুড মৰ্ণিং। মই ৰাতিপুৱা ৰানিং কৰিবলৈ বুলি ওলাই আহিলোঁ। আছাম পুলিচৰ পোষ্ট ওলালে, 5000 পোষ্ট ওলাব বুলি মামাই কৈছিলে। এতিয়া 1715টা পোষ্ট ওলালে টোটেল। এবিত আহিছে 663টা আৰু ইউবিত আহিছে 1052টা। এতিয়া বন্ধু বান্ধৱীসকলক কৈছোঁ, সকলোৱে ৰাতিপুৱা ৰানিং কৰিবলৈ ওলাই আহা আৰু নিজৰ সপোনবোৰ পূৰ কৰা। পোষ্টটো ওলাই আহিলে, কিন্তু এতিয়া ৰানিং কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়া সফল হ'ম। ময়ো 5বাৰকৈ বিফল হৈছোঁ, এইবাৰ লাষ্ট এটেম্প। এইবুলি ভালকৈ দিম। কষ্ট আগতো কৰিছিলোঁ, কিন্তু এইবুলি অকণমান বেছিকৈ কষ্ট কৰিব লাগিব, কাৰণ আছাম পুলিচটো সপোন এটা আছে যে আছাম পুলিচটো পাম বুলি। এই সপোন পূৰ হয় নহয় নাজানো, কিন্তু পূৰ কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। তোমালোকেও চেষ্টা কৰা, ৰাতিপুৱা ঠাণ্ডা বুলি শুই নাথাকিবা, উঠি অহা, নিজৰ সপোনটো পূৰ কৰিবলৈ কষ্ট কৰিব লাগিব। এইকণ কষ্ট কৰিব লাগিব, ৰাতিপুৱা উঠিব লাগিব। ঠাণ্ডা বুলি শুই থাকিলে নহ'ব। ঠাণ্ডাটো চবৰে লাগে, মোৰো ঠাণ্ডা লাগিছিল। প্ৰথম উঠিবলৈহে ঠাণ্ডা, তাৰপিছত তুমি যেতিয়া দৌৰি দিবা তেতিয়া গৰম উঠি যাব। এইকণ কষ্ট কৰিবই লাগিব, আৰু তেতিয়াহে সপোনবোৰ পূৰ হ'ব। আছাম পুলিচৰ সপোন যাতে সপোন হৈ নাথাকক, এই সপোন যাতে সপোন হৈ নৰওক। এই সপোনটো দিঠকত পৰিণত কৰিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব। সেইকাৰণে তোমালোক উঠি অহা, ময়ো উঠি আহিছোঁ। আছাম পুলিচৰ পোষ্ট দেখিলোঁ, 5000 পোষ্ট ওলাব বুলি কৈ 1715টা পোষ্ট ওলালে, বহুত কম আহিল। তেতিয়াও সেই কমতে আমি সন্তুষ্ট হ'ব লাগিব। খালি কম্পিটিশ্যন বাঢ়িব, কষ্ট বেছি হ'ব, কষ্ট কৰিব লাগিব, আগতকৈ দুগুণ কষ্ট কৰিব লাগিব। এই সপোনটো পূৰ কৰিবলৈ হ'লে, চাকৰিটো পাবৰ কাৰণে কষ্টটো কৰিবই লাগিব। সেইকাৰণে তোমালোকেও উঠি অহা, ৰানিং কৰা, কষ্ট কৰা, যাতে পিছত ভাল ফল এটা পোৱা। মই সেই বুলিয়ে ৰানিং কৰিবলৈ ওলাই আহিলোঁ। কষ্ট কৰিবই লাগিব জীৱনত, আৰু চাকৰিটো হৈ যোৱাৰ পিছত কষ্টবোৰ দূৰ হ'ব। যদি তোমালোকেও এই সপোন বাস্তৱত পৰিণত কৰিব বিচাৰিছা, তেতিয়া উঠি আহা আৰু ৰানিং চানিং কৰা। পোষ্ট আহি গ'ল, বেছি দিন আৰু নাই। অনলাইন 16 ডিচেম্বৰৰ পৰা হ'ব। 16 ডিচেম্বৰৰ পৰা অনলাইনটো ষ্টাৰ্ট হৈ যাব। তাৰ পৰা ৰানিংটো চাগে এমাহ 2 মাহৰ পাবা। তেতিয়াও কষ্ট কৰিব লাগিব, ডাইৰেক্ট সফল হ'ব নোৱাৰা। সেইকাৰণে সকলোকে কৈছোঁ, ওলাই আহা, ৰানিং কৰা, ৰাতিপুৱা শুই নাথাকিবা, সকলোৱে নিজৰ সপোনবোৰ পূৰ কৰা।